50th session of the 100 lecture series convened by the Capacity Building Center of Cotton University. I now request Sri Diganta Biswa Sarma sir to continue his lecture on today's topic. Namaskar. Today is our 50th session. দেশত সাধাৰণ নিৰ্বাচনৰ বাতাবৰণ আৰু সেই বাতাবৰণৰ মাজত আমি ইয়াত জ্ঞানৰ বিষয়ে আলোচনা কৰিছো আৰু সেই সন্দৰ্ভতে দুই তিনিটা যদিও দেশত সাধাৰণ নিৰ্বাচনৰ বতৰ মহাৰিষিয়ে এবছৰ আগত কোৱা এটা কথা মই এবছৰ আগত কোৱা এটা 100 বছৰ আগত কোৱা কথাৰে আৰম্ভ কৰিব বিচাৰিছো মহাৰিষিয়ে কৈছিল The time has perhaps come for the Indian mind. Time has come. The time has come perhaps come for the Indian mind. কিহৰ বাবে সময় আহিছে? It's a long preoccupied with political and economic issues. আৰু ইয়াক কেতিয়া কৈছে 1900 এই কথাখিনি কৈছে 1909ৰ এন পাৰ্টত কৈছে 1909 চনৰ শেষত ভাৰত তেতিয়াও আনকি স্বাধীন হোৱা সেই সময়তেই শ্ৰী অৰবিন্দই কৈছে the time has perhaps come for the Indian mind long preoccupied with political and economic issues for a widening of its horizon আমাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰাৰ প্ৰয়োজন হৈছে because we are too grossly engrossed with political and economic issues আৰু তাৰ পৰিণাম স্বৰূপে কি হৈছে আমি প্ৰত্যেকেই আচলতে আমাৰ যেনেকে আন বস্তুৰ প্ৰতি আকৰ্ষণ আছে আমাৰ প্ৰত্যেকৰে ভিতৰত এটা জ্ঞানৰ প্ৰতি আমাৰ আকৰ্ষণ আছে যিজনে জ্ঞান অৰ্জন কৰিব পৰা নাই তেওঁৰো আছে যিজনে জ্ঞান অৰ্জন কৰিব পাৰিছে তেওঁৰটো আছে প্ৰত্যেকৰে আছে কিন্তু majority of us we are unable to think আমি জ্ঞান অৰ্জন কৰিবৰ বাবে আমাৰ সম্পূৰ্ণ সত্তাটোৱে আমাক সহযোগ নকৰে কিন্তু আমাৰ ইচ্ছাটো কিন্তু আছে আমাৰ প্ৰত্যেকৰে ইচ্ছা আছে আমাৰ জ্ঞান অৰ্জনৰ প্ৰতি আমি যে জ্ঞানৰ পৰা আমি কেতিয়াবা পৰাংশমুখ হওঁ তাৰ কাৰণ এইটো নহয় যে আমাৰ জ্ঞানৰ প্ৰতি আমাৰ বিকৰ্ষণ আছে জ্ঞানৰ বাবে সকলোৰে আকৰ্ষণ আছে তেনেহলে আমাৰ জ্ঞানৰ প্ৰতি আকৰ্ষণ থকাৰ পিছত আমি জ্ঞান অৰ্জন কৰাৰ শক্তিটো আমাক কোনে নোহোৱা কৰি দিলে জ্ঞানৰ প্ৰতি আকৰ্ষণটো আৰু সেইভাবে মহাৰিষি আৰু এটা কথা কৈছিল যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱা নাই তেতিয়াই কৈছে 1920 চনত মই ইয়াৰ আগতো সেইটো এদিন মই ইয়াৰ আগৰ সত্ৰটোত মই কৈছে যে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয় স্পষ্টভাৱে কৈছে যেতিয়া অন্তত স্বাধীনতাই আমাৰ একমাত্ৰ কাম্য আছিল সেই সময়তো 1920 চনত নিজৰ ভায়েকলৈ লেখা চিঠিত কৈছে ইটস এ ইন্টিমেট সাবমিশন কৈছে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয় দাৰিদ্ৰ্যও প্ৰধান কাৰণ নহয় দুৰ্বলতা কৈছে অধ্যাত্মবোধ অথবা ধৰ্মৰ অভাৱ নহয় এটাও ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয় তেনেহলে ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ কি কৈছে বৰং চিন্তা শক্তিৰ হ্ৰাস জ্ঞানৰ যোগ্য ভূমিত অজ্ঞানৰ বিস্তাৰ সকলোতে দেখিছো ইনএবিলিটি বা আনউইলিংনেছ টু থিংক আইদাৰ ইনএবিলিটি অৰ আনউইলিংনেছ কিন্তু মোৰ যিটো প্ৰত্যক্ষ মোৰ এটা অনুভৱ আনউইলিংনেছ আছে কিন্তু আনউইলিংনেছতকৈ বিকজ অফ দি ইনএবিলিটি আনউইলিংনেছ has arisen inability কৈছে দেখিছো ইনএবিলিটি বা আনউইলিংনেছ টু থিংক চিন্তা কৰাৰ অক্ষমতা অথবা চিন্তা ফোবিয়া আমি ভয় কৰো আমি আন একো বস্তুকে ভয় নকৰো যিমান চিন্তা কৰিবলৈ ভয় কৰো কৈছে মধ্যযুগত যেই নহওক এতিয়া কিন্তু এই ভাৱ অতিশয় প্ৰবল অৱনতিৰ লক্ষণ বুলি কৈছে তাৰ পিছত তেওঁ ভাৰতৰ নৱজাগৰণ শীৰ্ষক ভাৰতৰ কি ধৰণ ভাৰত নৱজাগ্ৰত হ'ব হয়তো তেনে ধৰণৰ বিষয়বস্তু লৈ কিতাপ লেখা মানুহ তেওঁই প্ৰথম তেওঁ
দুৰ্বলতাৰ 4টা কাৰণ কৈছে দুৰৱস্থাৰ। ক'তো দৰিদ্ৰতা, অৰ্থনীতিৰ দৰিদ্ৰতা এইবোৰ মূল সমস্যা নহয় বুলি কৈছে। কৈছে কিন্তু ভাৰতৰ দুৰৱস্থাৰ মূল হেতু এক উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন। অধ্যাত্ম আছিল ঠিকেই, বাট ইট ৱাজ নেৰো, মায়াবাদলৈ পৰ্যবসিত হৈছিল। উদাৰ যিটো স্পিৰিচুৱেলিটিৰ কথা, যত মত তত পথ, জগতক মায়া বুলি নোকোৱা, অৰ্থাৎ ব্ৰহ্মসত্য জগত মিথ্যা, এই ধৰণৰ নেৰো স্পিৰিচুৱেল ষ্ট্ৰীম নহয়। এটা উদাৰ কৈছে, উদাৰ বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ অভাৱ ভাৰতৰ দুৰৱস্থাৰ প্ৰধান। ইয়াত তেওঁ 4টা কাৰণ কৈছে। এটা কৈছে উদাৰ তথা বিস্তৃত অধ্যাত্ম প্ৰেৰণাৰ সংকোচন, ইংৰাজীত লিখিছে দি ডুইনলিং অফ দি স্পিৰিচুৱেল ইম্পালছ ইন ইটছ জেনেৰেলিটি এণ্ড ব্ৰডনেছ, ইন ইটছ জেনেৰেলিটি এণ্ড ব্ৰডনেছ। তাৰপিছত কৈছে মুক্ত তথা সতেজ বুদ্ধিবৃত্তিৰ হ্ৰাস, মুক্ত তথা সতেজ বুদ্ধিবৃত্তিৰ হ্ৰাস, কৈছে দি ডিক্লাইন অফ ইণ্টেলেকচুৱেল এক্টিভিটি এণ্ড ফ্ৰীডম, ডিক্লাইন অফ ইণ্টেলেকচুৱেল এক্টিভিটি এণ্ড ফ্ৰীডম। তাৰপিছত কৈছে মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ, মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ বুলি কৈছে। কৈছে দি ৱাৰ্নিং অফ গ্ৰেট আইডিয়েল, ৱাৰ্নিং অফ গ্ৰেট আইডিয়েল, মহৎ আদৰ্শৰ ক্ৰমিক অভাৱ। আৰু তাৰপিছত কৈছে প্ৰাণ শক্তিৰ ক্ষয়, প্ৰাণ শক্তিৰ ক্ষয় কৈছে দি লছ অফ দি কাষ্ট অফ লাইফ। কাৰণ ভাৰতবৰ্ষৰ মূল 3টা শক্তি আছিল, এটা হ'ল স্পিৰিচুৱেলিটি, এটা হ'ল ভাইটেলিটি প্ৰাণ শক্তি, আৰু দুটাৰ মাজত মেডিয়েট কৰিছিলে এটা ৰবাষ্ট ইণ্টেলেকচুৱেলিটিয়ে। আমি ইণ্ডিয়ান সোল বুলি যেতিয়া কওঁ, ইণ্ডিয়ান সোল বুলি কওঁতে 3টা বস্তু, স্পিৰিচুৱেলিটি অৰ্থাৎ অধ্যাত্ম, প্ৰাণ শক্তি আৰু এটা সতেজ বুদ্ধিবৃত্তিৰ খেলা। আৰু এই 3টাত যেতিয়াই ভাটা পৰিছে তেতিয়াই ভাৰতৰ অৱনতি হৈছে, আৰু এই 3টাত যেতিয়াই জোৱাৰ আহিছে তেতিয়াই ভাৰত নৱজাগ্ৰত হৈছে। এই কথাখিনি মই কিয় কৈছো তাৰ এটা নিৰ্দিষ্ট কাৰণ আছে। মহাৰিষিয়ে তেওঁৰ ব্ৰেইন অফ ইণ্ডিয়া নামৰ এখন কিতাপত, ব্ৰেইন অফ ইণ্ডিয়া এনেকুৱা নাম দিও বোধহয় ভাৰতৰ ইতিহাসত কোনো কিতাপ লিখিছে নে নাই, ইটছ ডাউটফুল। ব্ৰেইন অফ ইণ্ডিয়া, ভাৰতৰ মস্তিষ্ক। কিতাপখন বেছি দীঘল ডাঙৰ নহয়, মাত্ৰ 18-20 পেজৰ কিতাপ। ইয়াত 6টা সৰু সৰু আৰ্টিকল আছে, কিন্তু এটা এটা লাইন একেবাৰে শ্ৰী শংকৰদেৱে কোৱা ধৰণৰ ভুৰুকাত হাতী ভৰাইছিল যেন, তেনেকুৱা ধৰণৰ কিতাপ। কিয় হৈছে, মই সেই কথাটো কৈছো যে কিয় আমাৰ এই যে আমাৰ চিন্তা ফবিয়া, ইনএবিলিটি অৰ আনউইলিংনেছ টু থিংক, চিন্তা শক্তিৰ হ্ৰাস, বিশেষকৈ আধুনিক যুগত 19বিংশ শতিকাত, বিংশ শতিকাত ব্ৰিটিছ অহাৰ পিছত ব্ৰিটিছে কি ধৰণে সন্মুখৰ ফালৰ পৰা ব্ৰিটিছে আমাৰ সমাজ ব্যৱস্থাত কোনো ধৰণৰ আঘাত হানা নাছিল মোগলসকলৰ দৰে, কিন্তু ব্ৰিটিছে কিন্তু জাতিক একেবাৰে নিঃশেষ কৰিবলৈ চেষ্টা কৰিছিল। মই এটা বস্তু গৱেষণা কৰি আছো, মই নাজানো, নতুন শিক্ষানীতিয়ে, মই গোটেই পঢ়া নাই, জ্ঞানৰ কথা কৈছে, এডুকেশ্যনেল ষ্ট্ৰাকচাৰৰ চেঞ্জৰ কথা কৈছে, 4 বছৰীয়া হ'ব, 5 বছৰীয়া হ'ব, 3 বছৰীয়া, 2 বছৰীয়া হ'ব, ৰিচাৰ্চ বেছ স্কুল, ইউনিভাৰ্চিটি মাৰ্জ হ'ব ইত্যাদি কথা কৈছে, নলেজৰ কথা কৈছে, ইণ্ডিয়ান নলেজৰ ছিষ্টেমৰ কথা কৈছে। কিন্তু বাট I personally not aware whether pedagogical aspect has been addressed to or not. I am yet to confirm pedagogical aspect. The faculties of knowledge. Knowledge is not important. What is important? Faculties of knowledge, the development of faculties of knowledge, development of instrument of knowledge. By instrument, I am not indicating artificial intelligence. Artificial intelligence is external to me. I want to be self-empowered. I do not want to be empowered by external machinery like artificial intelligence. I want to be empowered inwardly. I want to increase my personal capacity, personal instrument of knowledge. Yat Moharikiye moi yat paune na pau najanu. শ্ৰী অৰবিন্দইটো কৈছে, যিটো আমি এটা তেওঁ আজিৰ পৰা 100 বছৰ আগত তেওঁ এটা কথা কৈছে, যিটো আমি এতিয়া ভাবিছো সেইটোক ভাৰতীয় শিক্ষা বুলি কোৱা হয়, কিন্তু মহাৰিষিয়ে ইয়াত তেওঁ কৈছে যে সেইটো ভাৰতীয় শিক্ষা নহয় বুলি কৈছে। যদি মই পাওঁ আপোনালোকক ইয়াতে মই কৈছো, তেওঁ কৈছে যে সেইটো ভাৰতীয় শিক্ষা নহয়,
কৈছে কি বুলি কৈছে যেটো বাট আই এম yet to confirm মই নাজানো গোটেই মই NEP 2020 I have not read up মই গোটেইখন পঢ়া নাই কিন্তু বাট ইণ্ডিয়ান নলেজৰ কথা কৈছে নলেজ সিস্টেমৰ কথা কৈছে ডিগ্ৰী 4 বছৰীয়া হ'ব MA এবছৰীয়া হ'ব ৰিচাৰ্চ ইনষ্টিটিউচন ইত্যাদি যিবোৰ ইনষ্টিটিউচনেল চেঞ্জৰ কথা কৈছে বাট দি ফান্ডামেন্টাল কথা যেটো কৈছে ইণ্ডিয়ান নলেজ সিস্টেম ইন্ট্ৰোডাকচন আৰু কিছু পৰিমাণে মাতৃভাষাৰ কথা কৈছে কিন্তু বাট how they have addressed the faculties of knowledge the pedagogical aspect I am yet to confirm ইয়াত মহাৰিষি 100 বছৰ আগত লিখিছে ব্ৰেইন অফ ইণ্ডিয়া কিতাপখনত কি ষ্ট্ৰং এটা কথা লিখিছে ক'ব খুজে the mere inclusion of the matter of Indian thought and culture in the field of knowledge does not make a system of education Indian অৰ্থাৎ আমি বেদ পঢ়িব পাৰো উপনিষদ পঢ়িব পাৰো গীতা পঢ়িব পাৰো বিষয়বস্তু হেয়া পঢ়িলে এটা সিস্টেম Indian system of education নহয় বুলি কৈছে the mere inclusion of the matter of Indian thought and culture in the field of knowledge does not make a system of education Indian and the instruction given in the Bengal National College was only an improved European system not Indian or national কিয় তেওঁ সেই বুলি কৈছে যে শিক্ষা মানে আসলতে কি মই যেটো কথা কব আহিছো এতিয়া আমাৰ কিয় আমাৰ চিন্তা ফোবিয়া ইনএবিলিটি অর কিয় we cannot go beyond political and economic issues we cannot go right practically আমি ৰাজনৈতিক আৰু খুব বেছি অলপমান আমি সামাজিক কথাবাৰ্তাৰ বাহিৰে we cannot discuss আমাৰ ইনএবিলিটি আছে চিন্তা ফোবিয়া আছে ইয়াত মহাৰিষি এটা খুব ভাল ওয়ার্ড এটা ইউজ কৰিছে এট্ৰোফাই কৰে বুলি কৈছে এট্ৰোফাই ইটস এ ভেৰি এটা শব্দ ব্যৱহাৰ কৰোতে এই শব্দটোৰ লগত শব্দৰ বুৎপত্তিটো আপোনালোকে চাই লব এট্ৰোফাই বুলি এটা শব্দ ব্যৱহাৰ কৰিছে ATROPIY এট্ৰোফাইটো সাধাৰণ ড্যামেজ কৰাৰ কথা নহয় কৈছে atrophy the faculties and instrument by which man assimilates creates and grows in intellect manhood and energy কি system কৈছে a new মই হেকিনি বাৰো নপঢ়ো কৈছে the system prevailing in our universities এটো 100 বছৰ আগৰ কথা কৈছে আৰু I do not think that situation has changed even after NEP 2020 but I am yet to confirm I am not fully aware of whether pedagogical aspect all those things have been taken care of or not I am yet to confirm because the system prevailing in our universities is one প্রথম কথা কৈছে যে why and an education with an insufficient knowledge of human being is not an education system first we have to know the psychology of man আৰু সেই কাৰণে আমি ইয়াত সাইকোলজি ষ্টাডি কৰি আছো কৈছে the system prevailing in our universities is one which ignores the psychology of man who am I what my capacity is মই আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত ডিপেন্ডেবল নেকি or মোৰ ওচৰত আৰ্টিফিশিয়াল ইন্টেলিজেন্সত কৈও ইনফাইনাইট টাইমস গ্ৰেটাৰ এনাৰ্জি I can acquire from within myself we do not know and we do not want to know this is the tragedy with us because which the system prevailing in our universities is one which ignores the psychology of man loads the mind laboriously with numerous little packets of information what a strong wording use korise which loads the mind laboriously with numerous little packets of information carefully tied with red tape পৰা কিন্তু এতিয়াৰ সিলেবাস মুক্ত নহয় মহাৰিষি এটা কোনোবাই শিক্ষা ব্যৱস্থাত কিবা ইকোনমিক ইস্যুত red tapeৰ কথা লিখিছে কিন্তু ইয়াত তেওঁ লিখিছে loads the mind laboriously with numerous little packets of information carefully tied with red tape and by the methods used in this loading process is a loading process of আমি যেটো method use কৰো and what is this method there is only one method lecturing seminar workshop discussion can you tell me any other pedagogical instrument are being used by our universities across the globe no
These are the only thing. Lecturing, খুব বেছি workshop, খুব বেছি activities, অলপমান activities, workshop, seminar, discussion, paper presentation, আৰু সায়েন্সৰ ক্ষেত্ৰত অলপ laboratory experimentation. And by the methods used in this loading process, damages, প্ৰথম wordটো কৈছে damages or atrophies the faculties and instrument. আমাক শিক্ষা ব্যৱস্থাই পঙ্গু কৰিছে। এই যে আমাক লোডিং প্ৰসেছটোত যিটো মেথড এপ্লাই কৰা হয় সেই মেথডে মোক ডেমেজ কৰিছে। আৰু এট্ৰোফাই কৰা শব্দটোৰ অৰ্থ কি জানেনে? কৈছে বিবৰ্তন আদিৰ বাবে দেহৰ কোনো অংগ দুৰ্বল বা নিশকতীয়া হোৱা অৱস্থা। এট্ৰোফাই ইজ এ ভেৰি বিগ ৱৰ্ড। কৈছে আমাৰ ফাৰ্ডাৰ ইভলিউচনৰ ক্ষেত্ৰত উই হেভ বিন মেড হেণ্ডিকেপ। ইটছ নট চিম্পল ডেমেজ। প্ৰথমতে লিখিছে damages or atrophies the faculties and instrument by which man assimilates, man creates and grows in intellect, manhood and energy. গতিকে আমাৰ faculties of instrument has been atrophied, has been damaged by who? By our universities. How? Through the method applied in its loading process of mind. মনক যেটো লোড কৰিব বিচাৰে, ওভাৰলোড কৰিব বিচাৰে, লোডিং প্ৰসেস। আৰু এইভাবে আমাৰ চিন্তা ফোবিয়া হৈছে। আমি নলেজৰ প্ৰতি আমাৰ সকলোৰে মনত আকৰ্ষণ আছে, but we are not able, আমাক এবল হ'বলৈ দিয়া নাই across the globe by our so called modern educationists. I can dare কিয় dear? মই এতিয়া আপোনালোকক প্ৰেক্টিকেল উদাহৰণ দিছো। আজি যোৱা 7 তাৰিখে মই এখন কেৰিয়াৰ গাইডেন্সৰ মই লেকচাৰ দিবলৈ গৈছিলো। মোক 3জন ছাত্ৰই 3টা প্ৰশ্ন সুধিছে। এজনে সুধিছে, স্যাৰ মোৰ ভিতৰত কি গুণ আছে মই কেনেকৈ জানিম? What is the process? Can you tell me? You are all related to শিক্ষানুষ্ঠান. I do not know whether NEP 2020 has any information or not, has any answer for that. যে মোৰ ভিতৰত কি গুণ আছে, how I can identify? No, it is the responsibility of the parent. If it is the responsibility of the parent, then why all these universities, why all these crores of rupees are being invested in universities? Why? এজন ছাত্ৰই মোক সুধিছে, sir, what is my mission of life? How I can determine? আৰু এবাৰ যোৱা 26 তাৰিখে তিনচুকীয়া মহাবিদ্যালয়ত এজন শিক্ষকে মোক সুধিছে। মই যেটা কলো knowledge is to be acquired from within. মোক শিক্ষকজনে সুধিছে, স্যার, if knowledge is to be acquired from within, how I can help my student? যদি জ্ঞান তেওঁৰ ভিতৰত আছে, মই সেই জ্ঞানক কেনেকৈ উলিয়াই আনিম? আমাৰ এডুকেশনাল সিস্টেমত কিবা জানো এনসাৰ আছে? কি এনসাৰ দিম আমি? আৰু এই কথাখিনি কিয় কৈছিলো যে আপোনালোকে শিক্ষানুষ্ঠানত লেকচাৰ দিয়ে, কোনোবাই 30 পায়, কোনোবাই 40 পায়, কোনোবাই 50 পায়, কোনোবাই 60 পায়, কোনোবাই 70 পায়, কোনোবাই 80 পায়। কালি পৰহি যদি সুপ্ৰিম কোৰ্টে চৌমটো কেছ কৰে, এটা যদি তদন্ত আয়োগ যদি গঠন কৰে, যদি এনেকে শিক্ষকসকলৰ বিৰুদ্ধে এটা অভিযোগ দিয়ে যে 30 পোৱাসকলক শিক্ষকসকলে নেগলেক্ট কৰে আৰু 90 পোৱাজনক স্বজনপ্ৰীতি কৰে, নেপোটিজম কৰে, what would be your defense? Do you have any defense? ধৰি লওক, কাল্পনিকভাৱে ধৰি লওক সুপ্ৰিম কোৰ্টে কৰিছে, কেনেকে আমাক our faculties of knowledge are being atrophied by this so-called loading process of universities, modern universities, scientific modern universities across the globe. আৰু সেইভাবে আমাৰ ইনএবিলিটি টু, আমাৰ চিন্তা ফোবিয়া হৈছে, আমাৰ সকলোৰে জ্ঞানৰ প্ৰতি সহজাত আকৰ্ষণ আছে। আৰু সেইভাবে আমি যে ইনসাফিচিয়েন্ট নলেজ অফ সাইকোলজি অফ ম্যান আমাৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে। আমি সেইভাবে ইয়াত শ্ৰী অৰবিন্দই যে লিখিছে ব্ৰেইন অফ ইণ্ডিয়া, মই এইটো ইন কানেকশ্যনত মই আমাৰ লগত whether it is related to our psychological lecture session or not, I do not know. কিন্তু মোৰ অন্তৰে কৈছে ক'ব লাগে, এইখিনি কথা কোৱাটো নেসেসাৰী, সেইভাবে আমি কলো। আমি আলোচনা কৰি আছিলো যে
মনৰ বিষয়ে ভাৰতবৰ্ষত মনৰ 4টা অংগৰ কথা আমি আলোচনা কৰিছোঁ চিত্ত মানস বুদ্ধি বিশুদ্ধ বুদ্ধি ইতিমধ্যে আমি বহুত আলোচনা কৰিছোঁ ইতিমধ্যে মানস আৰু বুদ্ধিৰ বিষয়ে আলোচনা কৰিছোঁ মহাৰিকিয়ে কৈছে তেওঁৰ টাৰ্মিনলজিবোৰ অলপ বেলেগ কিন্তু অলপ বেলেগ হ'লেও তেওঁ ফিজিক্যাল মাইণ্ড থিংকিং মাইণ্ড ভাইটেল মাইণ্ড ইত্যাদি বেলেগ ধৰণৰ নামকৰণ কৰিছে চিত্তৰ সলনি সেন্স মাইণ্ড ইত্যাদি আমি সেইবিলাকৰো ৰিলেশ্যন কৰি আমি বস্তুবোৰ আলোচনা কৰিছোঁ ইতিমধ্যে আমি আৰু আলোচনা কৰাৰ পিছত আমি আজি বিশেষকৈ মানস আৰু বুদ্ধিৰ বিষয়ে আমি উই হেভ ষ্টাডিড সাফিচিয়েণ্টলি আমি ইতিমধ্যে যথেষ্ট আলোচনা কৰিছোঁ মই এতিয়া চিত্তৰ বিষয়ে আমি প্ৰথমতে কি কৈছিলোঁ হোৱাট ইজ চিত্ত ইজ দি ষ্টাফ অফ মাইণ্ড এণ্ড হোৱাট ইজ দি মিনিং অফ ষ্টাফ দি এছেঞ্চিয়েল কনষ্টিটুৱেন্টছ অফ সামথিং অৰ সামৱান যিটো একেবাৰে ফাণ্ডামেণ্টেল সাবষ্টেন্স এই ফাণ্ডামেণ্টেল সাবষ্টেন্সটোকে কি বুলি কোৱা হয় আমি চিত্ত বুলি কৈছে ভাৰতবৰ্ষত চিত্ত বুলি কোৱা হৈছে ষ্টাফ অফ মাইণ্ড হোৱাট ইজ দিছ আমি অলপ চিত্তৰ বিষয়েও ইতিমধ্যে আলোচনা কৰিছোঁৱেই তথাপিতো আৰু আমি অলপ পদ্ধতিগতভাৱে আলোচনা কৰিম তাৰপিছত কাইলৈ যদি আজিও সময় হ'বনে নহয় মই নাজানো কাইলৈৰ পিছত আমি আলোচনা কৰিম দি ৱেষ্টাৰ্ণ কনচেপ্ট অফ মাইণ্ড এণ্ড স্পিৰিট আৰু তাৰ সমানে আমি মহাৰিষিৰ থিংকিং মাইণ্ড ফিজিক্যাল মাইণ্ড ইত্যাদিৰ কথাও ভাইটেল আমি লাহে আমি জানি থাকিম কাৰণ যেতিয়ালৈকে ইনসাফিচিয়েণ্ট নলেজ এবাউট দি সাইকোলজি অফ মেন আমি এট্ৰোফাই কৰিছোঁ এট্ৰোফাই শব্দটোৰ অৰ্থ হৈছে ফেকাল্টিজ অফ নলেজ আৰ বিং এট্ৰোফাইড বাই দিছ লোডিং প্ৰচেছ কাৰণ আমাৰ পেডাগজিত এনচাৰেই নাই মই আপোনালোকক যিটো যদি কালি পৰহি যদি বিশ্ববিদ্যালয়বিলাকৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ যদি মুখ্য মাননীয় ন্যায়াধীশে এটা চৌমটো কেছ কৰে যে 30 পোৱা ল'ৰা ছোৱালীবিলাকক শিক্ষকসকলে সেই এডুকেশ্যনেল ইনষ্টিটিউটবিলাকে নেগলেক্ট কৰে আপোনালোকৰ ডিফেন্স কি হ'ব আৰু এই ডিফেন্সটো দিবলৈ যাওঁতেই আপোনালোকে আমাৰ শিক্ষা ব্যৱস্থাৰ যিটো ফাণ্ডামেণ্টেল ড্ৰবেক আপুনি বিষয় কি বস্তু পঢ়িম দিছ ইজ নট এডুকেশ্যন হ'ল পেডাগজি হাউ ফেকাল্টিজ উইল বি ডেভেলপ মই আজি আপোনালোকক যুক্তিটো দিওঁ যে আমি ইণ্ডিয়ান নলেজ চিষ্টেমৰ কথা কৈছোঁ যে হিয়াৰিং ইজ নট সাফিচিয়েণ্ট এট অল Hearing has to be followed by Sravana, has to be followed by Manana has to be again followed by Nididhyasana. কিন্তু আপোনালোকে ক্লাছত কেৱল মাত্ৰ হিয়াৰিং টু কৰাইছে শ্ৰৱণ কৰাইছে that is why it is insufficient যিসকলৰ মনন বৃত্তি is already developed যিসকলৰ নিধিধ্যাসনা is already developed তেওঁলোকে 80 পাই 90 পায় কিন্তু এই দুটা সিস্টেম I do not whether NEP 2020 has taken care of or not. Manana and Nididhyasana means deep meditation. গতিকে pedagogical aspect মই আজি আপোনালোকক ডিফেন্সটো দি থলো যদি 2 বছৰ পিছত সুপ্ৰিম কোৰ্টে যদি আপোনালোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে আপোনালোকে এটা বুকু ফিন্দাই ক'ব পাৰিব যে স্যাৰ honorable judge Sravana is not sufficient. Sravana has to be followed by Manana has to be again followed by Nididhyasana. But the remaining two are not included in our pedagogical aspect. আমি হেতু পূৰ্ব জনমত দিছো এৰি যদি পূৰ্ব জনমত কোনোবাই যদি সেই দুটা ডেভেলপ কৰি আহিছে যদি ঘৰৰ পৰিবেশত যদি নিজে যদি বেচেৰাহতে ডেভেলপ কৰিছে আমি ৰেডিমেড ষ্টুডেণ্টকে 90% কৰাব পাৰো আমি কাৰো কেপাসিটি বিল্ডিং কৰাব নোৱাৰো আমি কেৱল লোড কৰিব পাৰো ইনফৰমেশন সাপ্লাই কৰিব পাৰো কিন্তু বিবেকানন্দ এটো কৈছিল যে মোক যদি আকৌ এবাৰ মহাবিদ্যালয়লৈ পঢ়োৱা হয় this time I will not study a single subject physics chemistry mathematics philosophy biology mathematics grammar Indian knowledge Indian philosophy Indian culture I will study nothing I will only learn one thing and what is that I will learn only how to concentrate and after that with the power of concentration I will learn each and every subject of the world at my will মোৰ খুশি মতে মই সকলো অধ্যয়ন কৰি মোক কোনো ইউনিভাৰ্সিটি না লাগে মোক কেৱল তুমি মোৰ পাৱাৰ অফ কনসেন্ট্ৰেশন টু বিল্ড আপ কৰাই দিয়া মোৰ মনন বৃত্তি বিল্ড আপ কৰাই দিয়া দিস ইজ হোৱাট ইজ কল্ড এডুকেশন I am not rejecting the information is not the part of education but information is not the whole of education আৰু সেই কাৰণে আমি জ্ঞানৰ প্ৰতি আকৰ্ষণ থাকাৰ পিছতো আমি জ্ঞান অৰ্জন কৰিব নোৱাৰো because we have become incapable of
We have been made incapable of. আৰু সেইবাবে আমাক অল্টাৰনেটিভ ওলাই দিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। মই সেইকাৰণে লেকচাৰত এতিয়া বিগিন কৰা হৈছোঁ সেল্ফ এম্পাৱাৰমেণ্ট। I will not be advocating for AI because AI ৰ কাৰণে বিনা পাৰিশ্ৰমিকত প্ৰচাৰ কৰি থকা পৃথিৱীত কোটি কোটি মানুহ আছে, কিন্তু সেল্ফ এম্পাৱাৰমেণ্টৰ কাৰণে কোৱা কোনো মানুহ নাই। গতিকে চিত্তবৃত্তিটো কি কৈছে? ইউজুৱেলি দি ৱৰ্ড ইজ এমপ্লয়ড ফৰ দি জেনেৰেল জেনেৰেল সাৰ্ফেচ কনচিয়াছনেছ, যিটো আমাৰ বাহ্য জেনেৰেল আমাৰ যিটো চেতনাৰ কাৰণে চিত্ত শব্দটো ব্যৱহাৰ কৰা হয়। And in which thoughts, feelings, desires, emotions, sensations arise. যিটো staff of mind কৈছে, staff of mind বুলি আচলতে staff of mind মানে the staff of general surface consciousness. And staff of general surface consciousness মানে in which thoughts, feelings, desires, emotions, sensations, আৰু এইবিলাককে আমি চিত্তবৃত্তি বুলি কৈছো। পতঞ্জলীয়ে সেইভাবে কৈছে, পতঞ্জলীৰ যোগসূত্ৰৰ প্ৰথমটো শ্লোকেই হ'ল চিত্তবৃত্তি নিৰোধ। কেনেকৈ এই চিত্তবৃত্তিবোৰক নিৰোধ কৰিব পৰা যায়, তাৰ ফাংচনিংটো বন্ধ কৰিব পৰা যায়। পতঞ্জলীৰ যোগৰ মূল লক্ষ্য হ'ল সেইটো, কৈছে ইন হুইচ থটছ, ফিলিংছ, ডিজায়াৰ্ছ, ইমোশনছ, সেন্সেশন এইবিলাককে কি বুলি কৈছে? দিছ বিং কল চিত্তবৃত্তি এৰাইজ। So there is therefore no special location. এইবিলাক যেহেতু মহাৰিষিৰ তেওঁলোকক আমাৰ দৰেই কোনোবা শিষ্যই সোধা প্ৰশ্নৰ উত্তৰ চিঠিৰ পৰা কিয়দংশ, সেইভাবে হয়তো কোনোবাই সুধিছে যেনেকৈ আমাৰ এটা ভাইটেলৰ বাবে চেণ্টাৰ থাকে, আমাৰ মাইণ্ডৰ কাৰণে চেণ্টাৰ আছে, যে 7টা যিটো চেণ্টাৰ, আমি চেণ্টাৰ অফ কনচিয়াছনেছ যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আলোচনা কৰিছিলোঁ, তেনেকৈ কৈছে যে চিত্তবৃত্তিৰ কাৰণে কিবা চেণ্টাৰ আছে নেকি হয়তো সুধিছিল। মহাৰিষিয়ে এনচাৰ দিছে, therefore no special location. Its function is to receive the impacts of the world. চিত্তবৃত্তিৰ কাম কি? impacts of the world to receive কৰা কাম। মই পাহাৰ দেখিছোঁ, কৰবাত কাজিয়া দেখিছোঁ, কৰবাত কিবা বস্তু দেখিছোঁ, শুনিছোঁ, অৰ্থাৎ মোৰ যিটো মই সেন্সেৰে যিটো মই দেখিছোঁ শুনিছোঁ, যে ইট ফাংচন ইজ টু ৰিচিভ দি ইম্পেক্টছ অফ দি ৱৰ্ল্ড এণ্ড গিভ বেক ৰিয়েকশ্যন। তাৰ কাম হ'ল ৰিচিভ কৰা ইম্পেক্টটো আৰু ৰিয়েকশ্যন দিয়া কাম। তাৰ কাম চিত্তৰ কাম, চিত্তবৃত্তি। which take the form of thought, feelings, etc. আৰু সেইবোৰেই পিছত গৈ আমাৰ ফিলিং, থট তাৰ আকাৰ গ্ৰহণ কৰে। এইটো হ'ল এখন চিঠিৰ। আমি বিভিন্ন ধৰণে মহাৰিষে ভেৰাইটিজ ডিচাইপুলে ভিন ভিন ডিচাইপুলে সোধাৰ ভিন ভিন এনচাৰ, আমি বিভিন্ন ধৰণে কথাটো আমি আলোচনা কৰিব লাগিব। আৰু তেওঁৰ যদি একেবাৰে চিত্তবৃত্তি ইত্যাদিৰ যদি একেবাৰে তেওঁৰ যদি মেটাফিজিকেল কথাখিনি যদি আলোচনা কৰিব যাওঁ, আইদাৰ আমি সিনথেসিস অফ যোগ নহলে লাইফ ডিভাইনৰ পৰা কৰিব লাগিব। সেইটো ইটস ভেৰি টাফ, অলপমান ইণ্টেলেকচুৱেলি খুব টাফ। গতিকে তেওঁৰ চিঠিৰ পৰা কিয় ভাল? চিঠিত তেওঁ ডাইৰেক্ট কুৱেশ্যন এনচাৰ দিছে। আমাৰ দৰে মানুহৰ এই ডিচাইপুলৰ যিবোৰ কুৱেশ্যন এৰাইজ হৈছিলে, তাৰপিছত হয়তো কোনোবাই সুধিছে যে চিত্তটো হাৰ্টৰ ওচৰত নেকি, হাৰ্টৰ ওচৰত নেকি? তেওঁ এনচাৰ দিছে, নো, দি চিত্ত ইজ নট নিয়াৰ দি হাৰ্ট, চিত্ত ইজ নট নিয়াৰ দি হাৰ্ট, বাট দেয়াৰ ইজ এ ৰিলেশ্যন উইথ হাৰ্ট। চিত্তবৃত্তিৰ দেয়াৰ ইজ এ ৰিলেশ্যন উইথ হাৰ্ট। সেইটো পিছত ক'ব। প্ৰথম তেওঁ কৈছে দি চিত্ত ইজ নট নিয়াৰ দি হাৰ্ট বিকজ ইট ইজ staff of mind. So if you mean the substance of the lower consciousness, it has no particular place. আৰু কৈছে চিত্ত হয়তো শিষ্যজনক যদি সোধা প্ৰশ্নটোৰ, কাৰণ আমাৰ ইয়াত প্ৰশ্নবোৰ নাই, যিবোৰ আমাৰ কম্পাইলেশ্যন আছে তাত প্ৰশ্নবোৰ নাই। গতিকে ইয়াত হয়তো তেওঁ সুধিছে যে যদি চিত্ত মানে তেওঁ লোৱাৰ কনচিয়াছনেছৰ ছাবষ্টেন্স বুলি ভাবিছে, তাৰ কোনো চেণ্টাৰ নাই বুলি কৈছে, পাৰ্টিকুলাৰ প্লেচ নাই বুলি কৈছে। অল থিংছ অফ দিছ লাইফ আৰ ডিয়াৰ ইন দিছ ষ্টাফ অফ কনচিয়াছনেছ। কৈছে অল থিংছ অফ দিছ লাইফ বুলি কৈছে, তাৰ মানে পাষ্ট লাইফৰ বস্তুটো কিন্তু চিত্তবৃত্তিত ষ্ট'ৰ হৈ নাথাকে। কৈছে এইটো বেলেগ জেগাত ষ্ট'ৰ হৈ থাকে। আমি সেইটো যথা সময়ত আলোচনা কৰিম, যদি আহে। মই নাহিলে মই হয়তো নকৰিবও পাৰোঁ, কিন্তু আমাৰ পাষ্ট লাইফৰ বস্তুবোৰ ষ্ট'ৰ হাউচটো বেলেগত আছে। কৈছে যে অল থিংছ অফ দিছ লাইফ আৰ ডিয়াৰ ইন দিছ ষ্টাফ অফ কনচিয়াছনেছ, দেট ইজ টু চে দি চিত্ত। ইন দিছ লাইফৰ সকলো কথা তাত ষ্ট'ৰ হৈ থাকে। But the memory of past life is wrapped up and involved elsewhere. এই elsewhere-টো যদি মই যদি ইনাৰ বিইঙৰ বিষয়ে আলোচনা কৰোঁতে যদি আহে, মই অলপমান আভাস দিবলৈ যত্ন কৰিম। These are very interesting, কিন্তু এই কটা লেকচাৰৰ ভিতৰত not possible, কাৰণ তাৰ লগত আপুনি ৰিবাৰ্থৰ কথা কুৱেশ্যন আহিব। গতিকে বাট all has answers.
এইবিলাক সকলো প্ৰশ্নৰে শ্ৰী অৰবিন্দৰ লাইফ ডিভাইন এণ্ড চিন্থেচিছ অফ যোগ ইজ ৰেডি ফৰ আছ। আপুনি যিমান আপোনাৰ কুৱেৰি আছে, অল কুৱেৰি উইল বি এনচাৰ্ড। কৈছে all things of this life are dear in this stuff of consciousness, but the memory of past lives is wrapped up and involved elsewhere. The heart is the main center of this consciousness for most men. কৈছে চিত্তটোৰ কাৰণে, এই চিত্তবৃত্তিটো চৰিতাৰ্থ কৰোঁতে বেছিভাগ মানুহৰ বাবে হাৰ্টটোৱেই চেণ্টাৰ। বেছিভাগ মানুহৰ বাবে কৈছে দি হাৰ্ট ইজ দি মেইন চেণ্টাৰ অফ দিছ কনচিয়াছনেছ। মেইন চেণ্টাৰ বুলি কৈছে, সেইবাবে অফকোৰ্ছ ইউ মে ফিল ইটছ এক্টিভিটিজ চেণ্টাৰ্ড অন ডেট লেভেল। হয়তো শিষ্যজনে এই যে চিত্তবৃত্তিৰ তেওঁ এটা প্ৰেছাৰ হয়তো তেওঁ হাৰ্ট চেণ্টাৰত অনুভৱ কৰিছে, সেইবাবে তেওঁ হয়তো প্ৰশ্নটো সুধিছিল যে চিত্তবৃত্তিৰ লোকেশ্যনটো হাৰ্ট নেকি। কৈছে লোকেশ্যনটো হাৰ্ট নহয়, কিন্তু মষ্ট মেন আমি যিহেতু হাৰ্ট চেণ্টাৰৰ জৰিয়তে মষ্ট মেনে আমি কাম কৰোঁ। কৈছে দি হাৰ্ট ইজ দি মেইন চেণ্টাৰ অফ দিছ কনচিয়াছনেছ ফৰ মষ্ট মেন। সেইকাৰণে তুমি তাৰ চিত্তবৃত্তিৰ যিটো প্ৰেছাৰটো বা চিত্তবৃত্তিৰ বা এক্টিভিটিজৰ ফিলিংটো হাৰ্ট চেণ্টাৰত ইউ মে ফিল। তাৰপিছত কৈছে চিত্ত মানে কি? চিত্ত ইজ দি অৰ্ডিনাৰী কনচিয়াছনেছ। এইবাৰ এখন চিঠিত তেনেকৈ উত্তৰ দি কৈছে যে চিত্ত ৰিয়েলি মিনছ দি অৰ্ডিনাৰী কনচিয়াছনেছ, ইনক্লুডিং হোৱাট? ইনক্লুডিং দি মাইণ্ড, ভাইটেল এণ্ড ফিজিকেল। হয়তো যিটো প্ৰশ্ন সুধিছিল উত্তৰত কৈছে বোলে য়েছ, যে চিত্ত ৰিয়েলি মিনছ ইনক্লুডিং দি মাইণ্ড, ভাইটেল এণ্ড ফিজিকেল। ভাইটেল মানে হ'ল প্ৰাণ, যিটো আমি কৈছোঁ। বাট প্ৰেক্টিকেলি ইট কেন বি টেকেন টু মিন ছামথিং চেণ্ট্ৰেল ইন দি কনচিয়াছনেছ। এইটো হ'ল জেনেৰেলি মাইণ্ড, ভাইটেল, ফিজিকেল, অল অৰ্ডিনাৰী কনচিয়াছনেছ কৈ চিত্তই বুজায়। কিন্তু কৈছে বাট প্ৰেক্টিকেলি, কিন্তু ব্যৱহাৰিকভাৱে ইট কেন বি টেকেন টু মিন ছামথিং চেণ্ট্ৰেল ইন দি কনচিয়াছনেছ। এইবোৰ কৈছে ষ্টাফ অফ মাইণ্ড বুলি কৈছে। হোৱাট ইজ চেণ্ট্ৰেল? আপোনাৰ চেতনাৰ যিটো চেণ্ট্ৰেল, কৈছে ইফ দেট ইজ চেণ্টাৰ্ড ইন দি ডিভাইন, দি ৰেষ্ট ফলোজ মোৰ অৰ লেছ কুৱাইটলি এজ এ নেচাৰেল ৰিজাল্ট। আৰু যদি এই ষ্টাফটো যিটো চিত্তটো যদি আপোনাৰ ইট ইজ চেণ্টাৰ্ড অন ছামথিং এলছ, ছামথিং অন ডিজায়াৰ্ছ, তেনেহ'লে আমি বেলেগ এটা ধৰণৰ মোৰ থট প্ৰচেছ হ'ব। গতিকে সেইবাবে আমাৰ মানে পতঞ্জলি কৈছে চিত্তটোৱেই হ'ল আটাইতকৈ সাংঘাতিক এজেণ্ট, যিটো যদি আমি তাক নিৰোধ কৰিব নোৱাৰোঁ, তাক কণ্ট্ৰল কৰিব নোৱাৰোঁ, চিত্তৰ পৰাই চব গণ্ডগোলবোৰ হয়। আৰু সেইবাবে চিত্তবৃত্তি নিৰোধ বুলি কৈছে তেওঁলোকৰ উদ্দেশ্য। গতিকে ইয়াত এইটো কথা ক'লে যে প্ৰেক্টিকেলি কৈছে ইট মিনছ ছামথিং চেণ্ট্ৰেল ইন দি কনচিয়াছনেছ, ছামথিং চেণ্ট্ৰেল ইন দি কনচিয়াছনেছ। তাৰপিছত ক'লে চিত্ত ৰিচিভছ এণ্ড ট্ৰেন্সমিট। চিত্তৰ তেতিয়াহ'লে তাৰ ফাংচনটো কি ধৰণে কাম কৰে কৈছে এইবাৰ। দি চিত্ত ৰিচিভ দিছ থিংছ মানে থট, ডিজায়াৰ্ছ এটচেট্ৰা, এণ্ড গিভছ দেম, কাক দিয়ে? কৈছে গিভছ দেম টু দি ভাইটেল এণ্ড মাইণ্ড, প্ৰাণ আৰু মনক এইবোৰ যোগান ধৰে। কিহৰ কাৰণে প্ৰাণ আৰু মনক যোগান ধৰে? কি দৰকাৰ চিত্তৰ? ফৰ ফৰ্মেশ্যন, তাক ৰূপ দিয়াৰ বাবে। এই যে তাক ৰূপ দিব লাগিব ফৰ্মেশ্যনৰ বাবে। কৈছে দি চিত্ত ৰিচিভ দিছ থিংছ, থট, তাৰমানে দিছ থিংছ মানে থট, ডিজায়াৰ এটচেট্ৰা, গিভছ দেম ফৰ ফৰ্মেশ্যন, তাক এটা নিৰ্দিষ্ট ৰূপ দিব লাগিব, আকাৰ দিব লাগিব। সেই আকাৰটো কোনে দিব? ভাইটেল বা মন বা প্ৰাণে দিব। এণ্ড অল ইজ ট্ৰেন্সমিটেড টু দি বুদ্ধি। গতিকে মন আৰু ভাইটেলে তাৰ আকাৰ দিব, আকাৰ দি অল উইল বি ট্ৰেন্সমিটেড টু বুদ্ধি। কিন্তু কৈছে অকল বাহিৰৰ পৰাই নহয়, চিত্তই কেতিয়াবা বুদ্ধিৰ পৰাও চিন্তা লয় বুলি কৈছে। বাট অলছো ইট ৰিচিভছ থটছ ফ্ৰম দি বুদ্ধি, যিটো আমি বুদ্ধি, থিংকিং আমি মাইণ্ড বুলি কৈছোঁ, সেই বুদ্ধিৰ পৰাও কিন্তু এই চিত্তই কি কৰে? কেতিয়াবা থট গ্ৰহণ কৰে। এণ্ড টাৰ্নছ দিছ, আৰু কি কৰে চিন্তাটোক লৈ পেলাই চিত্তই? বুদ্ধিৰ পৰা যিটো চিন্তা ল'ব, চিন্তা লৈ কি কৰে? তাক ডিজায়াৰলৈ ৰূপান্তৰিত কৰে। কৈছে বাট টাৰ্নছ দিছ ইনটু ডিজায়াৰ্ছ এণ্ড চেনচেশ্যন এণ্ড ইম্পালছেছ। আমাৰ যিটো এই যে ইম্পালছ, যিটো সংবেগ, আবেগ, আকাংক্ষা, বাসনা, কৈছে বুদ্ধিৰ পৰা যদি চিন্তা লয়ো সেই চিন্তাটোক চিত্তই কিহলৈ ৰূপান্তৰিত কৰে? বাট টাৰ্নছ দিছ ইনটু ডিজায়াৰ্ছ এণ্ড চেনচেশ্যনছ এণ্ড ইম্পালছ। গতিকে দিয়াৰ ইজ এ ডাইৰেক্ট কানেকশ্যন দিছ। এই চিত্তবৃত্তি নিৰোধ নহ'লে, কিয় চিত্তবৃত্তি নিৰোধ কৰিব গৈছে? কাৰণ ভাৰতবৰ্ষৰ উপনিষদিক থটত whether we agree or not, whether you will agree or not, it's up to your wisdom. But কৈছে desire to a culprit বুলি কৈছে, desire to a culprit বুলি কৈছে।
ফৰ আমাৰ যিটো ফুলফিলমেণ্ট অফ আৱাৰ লাইফ, তাত ডেজিয়াৰটোৱেই মেইন আমাৰ সমস্যা বুলি কোৱা হৈছে। সেইবাবে গীতাটো সাংঘাতিকভাৱে ডেজিয়াৰৰ বিৰুদ্ধে এখন সংগ্ৰাম। গীতাৰ পাতে পাতে খালি ডেজিয়াৰৰ বিৰুদ্ধে কথা কোৱা আছে, ডেজিয়াৰৰ বিৰুদ্ধে কথা কোৱা আছে। তাৰপিছত কৈছে দি চিত্ত চাৰ্টেইনলি ষ্টপ কেটচিং। কি ষ্টপ কেটচিং কৰে? কৈছে য়েছ চাৰ্টেইনলি দি চিত্ত মাষ্ট ষ্টপ কেটচিং ইনফ্লুৱেঞ্চেছ ফ্ৰম আউটছাইড এট ৰেণ্ডম। তাৰমানে ৰেণ্ডমলি বাহিৰৰ পৰা সি ইনফ্লুৱেঞ্চেছ ৰিচিভ কৰি থাকে। সেইবাবেই পতঞ্জলীৰ যুগত চিত্তবৃত্তি নিৰোধৰ কথা কোৱা হৈছে। আৰু ৰিচিভ কৰি কিয় কৈছে যে সি ৰিচিভ কৰিবই বুলি কৈছে, ইটছ ভেৰি ডিফিকাল্ট টু কণ্ট্ৰল। কৈছে বাট এজ ইটছ হোল বিজনেছ ইজ টু ৰিচিভ ফ্ৰম এবভ অৰ বিল' অৰ এৰাউণ্ড, ইট কেনট ষ্টপ ডুইং ইট। অৰ্থাৎ বাহিৰৰ পৰা যিটো আমাৰ এই ডেজিয়াৰবিলাক কিন্তু ভিতৰত জন্ম নহয়, কিন্তু আমি সেইটো এটা আমাৰ বহুত ভুল ধাৰণা আছে। এই ডেজিয়াৰবিলাক বাহিৰত পৰা আমি ৰিচিভ কৰোঁ। কৈছে ইট কেনট of itself determine what it shall or shall not receive. গতিকে চিত্তই নিজে ডিচিশ্যন ল'ব পৰা চিত্তৰ কেপাচিটি নাই যে বাহিৰৰ পৰা মই এইটো ইনফ্লুৱেঞ্চ ল'ম নল'ম। তেতিয়াহ'লে আমিতো কেতিয়াবা সিদ্ধান্ত লওঁ বাহিৰৰ এইটো ইনফ্লুৱেঞ্চ মোক প্ৰভাৱিত নকৰক। সেইটো কোনে কৰে? কৈছে ইট হেজ টু বি এছিষ্টেড বাই দি বুদ্ধি। চিত্ত হেজ টু বি এছিষ্টেড বাই দি বুদ্ধি, ভাইটেল উইল অৰ চাম হায়াৰ পাৱাৰ। চিত্তৰ নিজৰ কোনো পাৱাৰ নাথাকে। কৈছে আফটাৰৱাৰ্ডছ ৱেন দি হায়াৰ কনচিয়াছনেছ ডিচেন্ডছ ইট বিগিনছ টু বি ট্ৰেন্সফৰ্ম। কিন্তু যেতিয়া চিত্ত, সেইবাবে শ্ৰী অৰবিন্দৰ যুগত এই নিৰোধৰ কনচেপ্টটো নাই। শ্ৰী অৰবিন্দই এইবোৰৰ সলনি যিটো তেওঁৰ মেকানিজিমটো হ'ল ট্ৰেন্সফৰ্মেশ্যন, তাক ৰূপান্তৰিত কৰিব লাগিব। কৈছে আফটাৰৱাৰ্ডছ ৱেন দি হায়াৰ কনচিয়াছনেছ ডিচেন্ট, সেইকাৰণে শ্ৰী অৰবিন্দই হায়াৰ কনচিয়াছনেছৰ ডিচেণ্টৰ ওপৰত খুব গুৰুত্ব দিছে। হায়াৰ মানে বেচিকেলি ট্ৰেন্সফৰ্মেশ্যনেল প্ৰচেছ। এই যে আমাৰ ৰূপ কোঁৱৰে কৈ গৈছে, ৰূপ কোঁৱৰে কি কৈ গৈছে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। উইদাউট ট্ৰান্সফৰ্মেশ্যন ইউ কেনট মেক ৱৰ্ল্ড বিউটিফুল। উইথ ফিজিক্স, ইকনমিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, এনথ্ৰপ'লজি ইউ কেনট মেক ইয়'ৰ ৱৰ্ল্ড বিউটিফুল। আৰু পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ হ'ল দেশখনক ধুনীয়া কৰাৰ অৰ্থ, দেশখনৰ ধুনীয়া অৰ্থ কৰাৰ হ'ল নিজৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ, ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ হ'ল নিজৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। বাট চেঞ্জ ইজ এছেঞ্চিয়েল এণ্ড ইট ইজ দি টাফেষ্ট থিং দেন ডেট অফ ৰকেট চায়েন্স। ৰকেট চায়েন্সতকৈ আটাইতকৈ ডাঙৰ কামটোৱেই হ'ল টু ট্ৰেন্সফৰ্ম ওৱান চেল্ফ, টু চেঞ্জ ওৱান চেল্ফ। কিন্তু কৈছে যে but it is capable of transforming. আমি আমাৰ প্ৰকৃতিক আমি ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ। গীতাই বাৰে বাৰে এই কথাটোৱেই সমগ্ৰ মানৱ জাতিক যুগৰ পিছত যুগ, বছৰৰ পিছত বছৰ বুজাবলৈ যত্ন কৰিছে। উই কেন ট্ৰেন্সফৰ্ম আৱাৰ লোৱাৰ নেচাৰ। ইট ইজ ভেৰি মাছ উইদিন দি এম্বিট অফ হিউমেন বিং, বাট মে নট বি এম্বিট অফ AI, ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স, ইনফৰমেশ্যন টেকনলজি, এইবোৰে আমাৰ প্ৰকৃতি পৰিৱৰ্তন কৰি দিব নোৱাৰে। প্ৰকৃতি পৰিৱৰ্তন কৰাৰ মেকানিজিম ইজ ইনবিল্ট উইদিন আছ। এই যে ব্ৰেইন অফ ইণ্ডিয়া কিতাপটোত সেইবোৰেই উল্লেখ কৰিছে যে কেনেকৈ পাৰিম। তাৰপিছত আফটাৰৱাৰ্ড ৱেন দি হায়াৰ কনচিয়াছনেছ ডিচেণ্ড ইট বিগিনছ টু বি ট্ৰেন্সফৰ্ম এণ্ড কেপেবল অফ এন অট'মেটিক ৰিজেকশ্যন অফ হোৱাট ইজ নট ট্ৰু অৰ ৰাইট অৰ ডিভাইন অৰ হেল্পফুল টু দি গ্ৰ'থ অফ দি ডিভাইন ইন দি বিইং। কৈছে যে যেতিয়া সেই হায়াৰ কনচিয়াছনেছ ডিচেণ্ড হ'ব, এতিয়া আপোনালোকে যদি মোক সোধে হায়াৰ কনচিয়াছনেছ কেনেকৈ ডিচেণ্ড হ'ব, দিজ আৰ অল, আকৌ তাৰে বাবে 100 লেকচাৰ লাগিব। কিন্তু আমি প্ৰথমতে এটলিষ্ট আই এম হিয়াৰ টু প্ৰভোক ইয়ৰ থট অনলি। আপোনালোকৰ মাজত এটা জেনুইন এছপিৰেশ্যন এৱেকেনিং কৰাটো মোৰ কাম। গোটেই কথাবোৰ ক'ব লাগিলে বহু সময় লাগিব, আকৌ 100টা লেকচাৰ লাগিব। বিকজ যে হোল ট্ৰেন্সফৰ্মেশ্যন, হাউ ট্ৰেন্সফৰ্মেশ্যন টেক্স প্লেচ, তাৰ কাৰণে এণ্টায়াৰ চিন্থেচিছ অফ যোগ ইজ দিয়াৰ 1000 পেজ বুক। Afterwards, when the higher consciousness descends, it begins to be transformed and capable of an automatic rejection of what is not true or right or. কিন্তু পতঞ্জলিৰ যুগত কৈছে যে হয়তো পতঞ্জলি ভাবিছে ইট ইজ নট কেপেবল অফ ট্ৰেন্সফৰ্মেশ্যন, আৰু ট্ৰেন্সফৰ্মেশ্যন কৰি থকাৰ ইমান ট্ৰাবল লোৱাতকৈ তাক আমি নিৰোধ মানে কি এৰেষ্ট কৰা, তাক স্তব্ধ কৰি দিয়া, চিত্তবৃত্তি নিৰোধ। কিন্তু শ্ৰী অৰবিন্দই মানৱৰ লগত কোনো বস্তুৰ নিৰোধ কৰাৰ ওপৰত কেতিয়াও জোৰ দিয়া নাই, তাক ট্ৰেন্সফৰ্মেশ্যনৰ ওপৰত গুৰুত্ব দিছে।
তাৰপিছত চিত্ত এণ্ড ডেজিয়াৰৰ মাজত সম্বন্ধ অলপমান চিত্ত আৰু ডেজিয়াৰৰ মাজত কৈছে দি চিত্ত ডাজ নট ৰিচিভ ডেজিয়াৰ্ছ এণ্ড চেনচেশ্যনছ ফ্ৰম দি বুদ্ধি বুদ্ধিৰ পৰা সি ডেজিয়াৰ গ্ৰহণ নকৰে বুদ্ধিৰ পৰা নাপায় তেনেহ'লে ক'ৰ পৰা পায় ইট টেক্স থট ফ্ৰম দি বুদ্ধি এণ্ড টাৰ্নছ দেম ইন টু ডেজিয়াৰ্ছ ইয়াত আগতো এটাত কৈছে ইয়াৰ আগতো এটাত হয়তো বিভিন্নজন আপোনাৰ ডিচাইপুলে সুধিছে যে এই যে চিত্তই যে সকলো বস্তুক ডেজিয়াৰলৈ ৰূপান্তৰিত কৰে বুদ্ধিৰ পৰা পায় নেকি কৈছে নো বুদ্ধিৰ পৰা নাপায় বুদ্ধিৰ পৰা চিন্তা পায় থট পায় থটটোক চিত্তই ডেজিয়াৰলৈ ৰূপান্তৰিত কৰে সেইবাবে পতঞ্জলীয়ে কৈছে এই চিত্তটোকে নিৰোধ কৰি দিব লাগে তাতকৈ চিত্তটোকে নিৰোধ কৰি দিয়া দৰকাৰ কৈছে যে বাট অলছো ইট ৰিচিভছ থট ফ্ৰম দি বুদ্ধি এণ্ড টাৰ্নছ দিজ ইনটু ডেজিয়াৰ্ছ এণ্ড চেনচেশ্যনছ এণ্ড ইম্পালছ কৈছে দি চিত্ত ডাজ নট ৰিচিভ ডেজিয়াৰ্ছ এণ্ড চেনচেশ্যন ফ্ৰম দি বুদ্ধি ইট টেক্স থট ফ্ৰম দি বুদ্ধি এণ্ড টাৰ্নছ দেম ইনটু ডেজিয়াৰ নহ'লে পতঞ্জলীয়ে ইমান কিয় চিত্তবৃত্তিৰ ওপৰত চিত্তবৃত্তিটোক নিৰোধ কৰাৰ ওপৰত গুৰুত্ব দিব সেই চিত্তটোকে কালপ্ৰিট বুলি পেলাই তেওঁ ডায়গনচিছ কৰিছে কৈছে অলৱেজ মডিফাইং ৰিয়েকশ্যন দেয়াৰ ইজ অলৱেজ অৰ জেনেৰেলি এট লিষ্ট a modifying reaction to thoughts, desire, etc. from outside in the চিত্ত জেনেৰেলি বুলি কৈছে চিত্তই তাত কিন্তু মডিফাই কৰে মই বাহিৰৰ পৰা যেতিয়া ৰিয়েকশ্যনটো কৈছে যে যেতিয়া is always or generally at least a modifying reaction in the চিত্তত কিন্তু যেতিয়া ৰিয়েকশ্যনটো দিব ৰিচিভ কৰাৰ পিছত বাহিৰৰ পৰা থট ডেজিয়াৰ এটা সি তাত মডিফাইং ৰিয়েকশ্যন দিব চিত্তই অলপ নিজেও মডিফাই কৰে কিন্তু কৈছে এক্সেপ্ট when it simply receives and stores কিন্তু কেতিয়াবা কিন্তু সেই মডিফাইং ৰিয়েকশ্যনটো নাথাকে যদি কেৱল মাত্ৰ বাহিৰৰ পৰা ডেজিয়াৰটো লৈছে থটটো লৈছে আৰু নিজৰ মাজত ষ্ট'ৰ কৰি ৰাখিছে তেতিয়া তাত আপুনি মডিফাইং ৰিয়েকশ্যনটো নাপাব তেতিয়া এজ ইট ইজ লৈছে নিজৰ মাজত ষ্ট'ৰ কৰি থৈছে কিন্তু কৈছে যে উইদাউট পাছিং দেম অন টু দি ইনষ্ট্ৰুমেণ্ট কিন্তু যেতিয়া সি ইনষ্ট্ৰুমেণ্টবিলাক অৰ্থাৎ মন ভাইটেল এইবিলাকলৈ যেতিয়া পাছ কৰিব বিচাৰিব তেতিয়া কিন্তু সি এজ ইট ইজ যেনেকৈ সি বাহিৰৰ পৰা ৰিয়েকশ্যন ইম্পেক্টটো পাইছে সেই ধৰণেই নপঠায় অলপ তাৰ চিত্তত ইট উইল বি মডিফাইড অলপমান কৈছে যে জেনেৰেলি এটলিষ্ট এ মডিফাইং ৰিয়েকশ্যন বুলি কৈছে তাৰপিছত কিন্তু আৰু এটা কৈছে আমি যিটো ইতিমধ্যে আলোচনা কৰিছোঁ অৱচেতন বুলি যিটো আমি কৈছোঁ আমি ইয়াৰ পিছতো আকৌ আলোচনা কৰিম এই ছাবকনচাইনটো ইয়াত দুটা বস্তু আছে ইয়াৰ আগত আমি কি ক'লো প্ৰেজেণ্ট লাইফৰ চব বস্তু চিত্তত থাকে বুলি কোৱা হৈছে কিন্তু পাষ্ট লাইফৰ বস্তু চিত্তত নাথাকে বুলি কৈছে কিন্তু এই লাইফৰেই এই জীৱনৰেই যিবোৰ আমাৰ পাহৰি যোৱা কথা পাষ্ট লাইফৰ নহয় এই জীৱনৰ যিবোৰ বস্তু আমাৰ আমি ছাপ'জ 20 দিন আগত কিবা এটা খুব মানুহ এজনক খং কৰিছিলোঁ 20 দিন পিছত মোৰ খংটো নোহোৱা হৈ গ'ল কিন্তু খংটো হয়তো মোৰ ছাবকনচাইণ্টত গৈ ষ্ট'ৰ হৈ আছে একেবাৰে ইৰাডিকেট হৈ যোৱা নাই সি কেতিয়াবা আকৌ ভুমুকি মাৰিব পাৰে কৈছে দেয়াৰ ইজ এ ছাবকনচাইন একশ্যন অফ দি চিত্ত এই চিত্তটো এটা অৱচেতনৰ তাৰ এটা একশ্যন হয় কৈছে হুইচ গিভছ দি পাষ্ট ইম্প্ৰেশ্যন অফ থিংছ এই ছাবকনচাইণ্টে পাষ্ট ইম্প্ৰেশ্যন অফ থিংছ সেইটো নিজৰ মাজত ষ্ট'ৰ কৰি থয় এণ্ড চেন্স আপ ফৰ্মছ অফ দেম আৰু সেই ইম্প্ৰেশ্যনবিলাকৰ এটা ৰূপ পঠিয়াই দিয়ে কেতিয়া পঠিয়াই টু দি কনচিয়াছনেছ আমাৰ চেতনলৈ পঠিয়াই দিয়ে কিন্তু কোনটো চেতনলৈ পঠিয়াই আমাৰ জাগ্ৰত চেতনলৈ নহয় আমাৰ যিটো আমাৰ ড্ৰিম কনচিয়াছনেছ এই যে আমি সপোন দেখা পাওঁ এই সপোনৰ সময়ত আচলতে এইবোৰ একেবাৰে লজিকেল ৰেচনেল ফৰ্ম নহয় সেইবাবে সপোনত দেখা কথাবোৰ কিন্তু আমাৰ এইবোৰ পাষ্ট ইম্প্ৰেশ্যন ষ্ট'ৰ হৈ আছে ছাবকনচাইণ্টত আৰু সেইকাৰণে ছাবকনচাইণ্টক শ্ৰী অৰবিন্দই পিছত আমি আলোচনা কৰোঁতে পাম কৈছে ছাবকনচাইণ্ট এটা ড্ৰিম বিল্ডাৰ বুলি কৈছে আমাৰ সপোনৰ যিবোৰ মেটেৰিয়েলবোৰ এই ছাবকনচাইণ্ট অৱচেতন অঞ্চলৰ পৰা আহে and sense up forms of them to the consciousness in dream or else keeps the habit of all movements and sense up this whenever it finds an opportunity কৈছে নহলে কেৱল মাত্ৰ সেই হেবিটটো ৰাখে আৰু কৈছে নহলে মাত্ৰ যেতিয়াই সুযোগ পাব অৰ্থাৎ সুযোগটো মোষ্টলি সপোনৰ জৰিয়তে আমাৰ কনচিয়াছনেছলৈ আমাৰ ড্ৰিম কনচিয়াছনেছলৈ তাৰ কিছুমান সেই ছাবকনচাইণ্টে ফৰ্মবিলাক পঠাই দিয়ে গতিকে আৰু কৈছে যে চিত্তৰ এটা আৰু সেইটো এটা চিত্তবৃত্তিৰে একশ্যন বাট চিত্তবৃত্তি ইন দি ছাবকনচাইণ্ট কৈছে দি চিত্ত ইজ দি কনচিয়াছনেছ আউট অফ হুইচ অল ইজ ফৰ্ম গতিকে কৈছে ষ্টাফ অফ মাইণ্ড বুলি কৈছে বেচিক
essential constituents of something or someone, যেটো staff শব্দটোৰ অৰ্থ, but the formation is made by the mind, vital or other force. ফৰ্মটো কিন্তু কৰিব নোৱাৰে। সি কি কৰে, তাৰ পৰাই সকলো বস্তু গঠিত হৈছে, কিন্তু গঠিত কৰোঁতে কিন্তু ফৰ্মেশ্যন ইজ মেড বাই দি মাইণ্ড, ভাইটেল অৰ আদাৰ ফৰ্চেছ। আমি এইখিনিলৈ আলোচনা কৰিছোঁ। আজি আমি ৱেষ্টাৰ্ণলৈকে নাযাওঁ, কিন্তু ইয়াতে মই এইখন কিতাপৰ পৰাই আপোনালোকক আৰু দুটা, ইভিন আমাৰ ৰেচনেল মাইণ্ডৰ শ্ৰী অৰবিন্দ ইয়াত দুটা ব্যাখ্যা দিছে। আপোনালোকে চাওক যে ৰেচনেল মাইণ্ডে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে। ৰেচনেল মাইণ্ডৰ কি কেপাচিটি আৰু ৰেচনেল মাইণ্ডৰ আমি, কাৰণ কিয় এইটো কথা কোৱা হৈছে, আমি আধুনিক যুগত আমি ৰেচনেল ইণ্টেলেক্টৰ ওপৰত, কাৰণ ৱেষ্টে গুৰুত্ব দিছে কাৰণে ভাৰতবৰ্ষও গুৰুত্ব দিছে। আমি ৰেচনেল ইণ্টেলেক্টৰ ওপৰত যে বিশুদ্ধ বুদ্ধি বা যিটো থট প্ৰপাৰ, আমি মানে পিউৰিফাইড বুদ্ধি, এইবিলাকৰ ওপৰত গুৰুত্ব নিদিওঁ, কাৰণ আমাৰ পেডাগজিকেল এছপেক্টৰ ওপৰত উই ডোণ্ট হেভ ইভিন লিষ্ট কনচাৰ্ণ। আমি কেৱল লোডিং অফ ইনফৰমেশ্যন, দিছ ইজ দি অনলি ওৱান থিং, লেকচাৰিং, আৰু সেইটোৱে মেইন কাম আমাৰ। তেওঁ কৈছে বাই ইট চেল্ফ, এটা বেলেগ প্ৰসংগত কৈ মই শেষৰ কথাখিনি মাত্ৰ কৈছোঁ। কৈছে বাই ইট চেল্ফ দি লজিকেল অৰ ৰিজনিং ইণ্টেলেক্টে কি ক্ৰিয়েট কৰিব পাৰে আৰু কি ক্ৰিয়েট কৰিব নোৱাৰে। সেইবাবে আমি অকল যুক্তিনিষ্ঠ বিজ্ঞাননিষ্ঠ মন হ'লেই আমি সুন্দৰ পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। আমাক ৰেচনেল ইণ্টেলেক্ট দস্তুৰমত লাগিব, কিন্তু only reasonable intellector দ্বাৰাই we cannot make our world beautiful. By itself, the logical or reasoning intellect creates the accurate and careful scholar. Accurate and careful scholarক সৃষ্টি কৰিব পাৰে পণ্ডিতক, তাৰ দ্বাৰা এই যুক্তিচালিত বুদ্ধিৰ দ্বাৰা। ৰেচনেল ইণ্টেলেক্ট বা ৰিজনিং ইণ্টেলেক্ট can create the accurate and careful scholar, the sober critic, খুব ভদ্ৰ ৰুচিশীল এজন সমালোচক তৈয়াৰ কৰিব পাৰে। কোনে? যে ৰিজনিং ইণ্টেলেক্টে। আৰু কি কৰিব পাৰে? দি ৰেচনেলিষ্ট এণ্ড দি কচাছ পলিটিচিয়ান। ৰিজনিং ইণ্টেলেক্ট কেন গিভ বাৰ্থ চাণক্য, but I do not know whether reasoning intellect can give birth Baghdad, can give birth Rishi. Which is the sober critic, the rationalist and cautious politician, the conservative scientist create koribo pare reasoning intellect. Aru koise, aru ki koribo pare koise, that great mass of human intelligence, tamne eibilake hol, that great mass of human intelligence which makes for slow and careful progress. একেবাৰে লাহে লাহে জগতৰ পৰিৱৰ্তন হ'ব, তাৰ বাবে যিবোৰ এইবোৰ প্ৰয়োজনীয় বস্তু, অৰ্থাৎ দি একুৰেট এণ্ড কেয়াৰফুল স্কলাৰ, দি সোবাৰ ক্ৰিটিক, দি ৰেচনেলিষ্ট এণ্ড দি কচাছ পলিটিচিয়ান, দি কনজাৰভেটিভ চাইণ্টিষ্ট, দি গ্ৰেট মাছ অফ হিউমেন ইণ্টেলিজেঞ্চ উইথ মেক্স ফৰ শ্ল' এণ্ড কেয়াৰফুল প্ৰগ্ৰেছ। কোনে কৰিব পাৰে এইবোৰ? কৈছে বাই ইট চেল্ফ দি লজিকেল অৰ ৰিজনিং ইণ্টেলেক্ট। কিন্তু ইয়াৰ লিমিটেশ্যন কি? Your limitation কৈছে it does not create the hero and the originator. Reasoning intellect cannot create hero like Vivekananda, cannot create hero like Rana Pratap Singh, cannot create hero like Lasit Borphukan, cannot create hero like Sheila Rai. It does not create the hero and the originator, the inspired prophet. আজি যে আমাৰ বৰ্তমান যুগত ইনস্পায়াৰ্ড প্ৰফেটৰ অভাৱ কিয়? Because the whole world is dominated by this reasoning intellect. It does not create the hero and the originator, the inspired prophet, the mighty builder. মই বিল্ডাৰ মানে এই আমাৰ কি কয়, যিটো আমাৰ বিল্ডিং বিল্ডাৰৰ, এপাৰ্টমেণ্ট বিল্ডাৰৰ কথা কোৱা নাই। কৈছে মাইটি বিল্ডাৰ অফ ৱৰ্ল্ড, the mighty builder, the maker of nations. ৰাষ্ট্ৰ নিৰ্মাতা তৈয়াৰ কৰিব নোৱাৰে। It does not conquer nature and destiny. Reasoning intellect মোৰ প্ৰকৃতি জয় কৰিব নোৱাৰে। Lay its hand on the future.
reasoning intellect cannot lay its hand on the future. Reasoning intellect cannot command the world, but it definitely can create accurate and careful scholar, sober critic, rationalist and cautious politician, the conservative scientist. এইবোৰ তৈয়াৰ কৰিব পাৰিব. These are necessary. I am not denying. কিন্তু সমাজত হিৰো লাগিব নে নালাগিব, অৰিজিনেটৰ লাগিব নে নালাগিব, ইনস্পায়াৰ্ড প্ৰফেট লাগিব নে নালাগিব, মাইটি বিল্ডাৰ লাগিব নে নালাগিব, মেকাৰ অফ নেশ্যনছ লাগিব নে নালাগিব, আমাৰ প্ৰকৃতিক জয় কৰাৰ বাবে এটা বুদ্ধি লাগিব নে নালাগিব। কাৰণ আমি সকলোৱে এপ্ৰিহেনচিভ যে গীতাই প্ৰকৃতিক পৰিৱৰ্তন কৰাৰ কথা কৈছে। কাৰণ আমি আচৰিত হওঁ যে কেনেকে উইথ দিছ ইণ্টেলেক্ট আমি অথাই সাগৰত পৰো। আৰু সেইবাবে আমি ভাবো যে কেনেকে আমি তেতিয়া আমি জ্ঞানৰ পৰাই পৰাংশমুখ হৈ যাওঁ। কিন্তু ইয়াত শ্ৰী অৰবিন্দই সেইবাবে ইয়াৰ নেক্সট পেৰাগ্ৰাফ তাতে এটা প্ৰশ্ন কৰিছে, সেইখিনি কৰি মই শেষ কৰি আছো। আৰু কিতাপখনত মহাৰিষি এনচাৰ দিছে তাৰে। কৈছে, what was the secret of that gigantic intellectuality, spirituality and superhuman moral force which we see pulsating in the Ramayana and Mahabharata, in the ancient philosophy, in the supreme poetry, art, sculpture, and architecture of India? What was the secret? Do you know? What was the secret behind that gigantic intellectuality? Do you know? কোনোবাই জানো এতিয়ালৈকে এই প্ৰশ্ন কৰিছে যে what was the secret of that gigantic intellectuality, spirituality, and superhuman moral force which we see pulsating in the Ramayana and Mahabharata, in the ancient philosophy, in the supreme poetry, art, sculpture, and architecture of India? First question number 1. Then question number 2, what was at the basis of the incomparable public works and engineering achievements, the opulent and exquisite industries, the great triumphs of science, scholarship, jurisprudence, logic, metaphysics, the unique social structure? What was at the basis? Do you know? কোনোবাই জানো আলোচনা কৰিছে নে এইবোৰ কেৱল মাত্ৰ আমি আশ্ৰমৰ যিটো সাৰফেস, আমাৰ গুৰুকুলাশ্ৰমৰ সাৰফেসত যিটো বস্তু আছিল, সাৰফেসত যিবোৰ তত্ত্ব আলোচনা কৰিছিল তাৰ পৰা জানিব পাৰিম আমি? তাৰপিছত কৈছে, what supported the heroism? এই যে ক'লে যে reasonable intellect cannot create the hero and the originator, কিন্তু ভাৰতবৰ্ষই তো বহুত হিৰো সৃষ্টি কৰিছে। কৈছে, what supported the heroism and self-abandonment of the Kshatriya, the Sikh, and the Rajput? The unconquerable national vitality and endurance. Who? What? What was the behind? What was the secret? What was it that stood behind that civilization, second to none? কৈছে অদ্বিতীয় সভ্যতা ভাৰতবৰ্ষৰ। কৈছে কিহত অদ্বিতীয়? In the massiveness of its outlines or the perfection of its details. What was in that stood behind that civilization, second to none, in the massiveness of its outlines and the perfection of its details? তাৰ পিছত তেওঁ কৈছে, আমি শিক্ষাৰ লগত জড়িত যিসকল মানুহে, there is a categorical answer from Maharishi. কৈছে, without a great and unique discipline, involving a perfect education of soul and mind, a result so immense and persistent would have been impossible. Logically, কৈছে যে there must be a perfect education system. তাৰ পিছত কৈছে আমি perfect education system বুলি ক'লে আমি লগে লগে আমাৰ কি মনত পৰিব? গুৰুকুল আশ্ৰম। সেই বিষয়ে কি কৈছে মহাৰিষি শুনক। কৈছে, it would be an error to look for the secret of Aryan success in the details of the instruction given in the old ashrams and universities, so far as they have come down to us. Instructioner মাজত যদি আমি বিচাৰিবলৈ যাওঁ, আমাৰ আশ্ৰম আৰু ওল্ড ইউনিভাৰ্চিটিত যিটো ইনষ্ট্ৰাকশন দিয়া গৈছিল,
অৰ্থাৎ লেকচাৰিং বা ইনষ্ট্ৰাকশ্যন, তাৰ মাজত যদি আমি এই চিক্ৰেটটো বিচাৰিবলৈ যাওঁ, মহাৰিষি কি কৈছে? ইট উড বি এন এৰৰ, it would be an error to look for the secret of Aryan success in the details of the instruction given in the old ashrams and universities so far as they have come down to us. Tell what we should do, what we must know. We say we must know what was the principle and basis on which the details were founded. এই যে all universities আৰু আশ্ৰমৰ এই যে ডিটেইলছটো কেনেকে ফাউন্ডিং কৰা হৈছিল সেইটো আমি জানিব লাগিব। কৈছে উই অৰ্থাৎ পেডাগজি, not the information, not the knowledge. কৈছে we must know what was the principle and basis on which the details were founded. We shall find the secret of their success in a profound knowledge of human psychology. In a profound knowledge of human psychology. That is why hence this lecture session, Psychological Health and Perfection of Personality. And its subtle application to the methods of intellectual training and instruction. Because the first psychology of man, and a psychology of man to what apply korisil? Subtle application to the methods of intellectual training and instruction. Etia to intellectual training or কিবা ব্যৱস্থা আমাৰ পেডাগজিত across the globe আছে নে নাই? I do not know, because lecturing is the only one system of pedagogy. তাৰ বাহিৰে lecturing, seminar, workshop, discussion, paper presentation, evaluation, examination, these are all. তাত বাহিৰে আমাৰ pedagogical aspect, এই যে ক'লে intellectual training আৰু যিকিটা বস্তু আমাৰ এইটো যে কোন শিক্ষাবিদে এইটো পৃথিৱীৰ প্ৰতি ডাঙৰ অন্যায় কৰি থৈ গ'ল, কিছুমান আমাৰ বস্তুক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি কৈ গৈছিল। ইন মাই অপিনিয়ন এণ্ড ইন মাই আণ্ডাৰষ্টেণ্ডিং, I do not claim that সেইবোৰ মোৰ শুদ্ধ অবজাৰভেশ্যন। যিবোৰক আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি কৈছো, they should have been the integral part of curriculum, because through all those so-called extracurricular activities আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি সামান্যতম intellectuality develop হৈছে, faculties of knowledge develop হৈছে through debating competition, through music competition, through sports, not by lecturing in the classroom, not through seminars and the lectures. These so-called extracurricular activities should have been made. যদি আন একো যদিও কৰিব নোৱাৰে, এৰিয়ান চিক্ৰেট যদি জানিবও নোৱাৰে, সাইকোলজি অফ মেন যদিও জানিব নোৱাৰে, এটলিষ্ট যিবিলাকক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি কৈছে সেইবোৰে 80% অফ দি কাৰিকুলাম সেইবোৰে ডমিনেট কৰিব পাৰিব লাগিছিল। And with this, let me allow to conclude here. If you want to interact, we can interact for a few minutes. Thank you and namaskar to all. Namaskar. Thank you for your very lucid talk. Will you kindly share the page numbers? Page number 3, etu mane Brain of India volume number 1 ot ase. Brain of India only 18 page, starting from Brain of India is starting from page number 365. Volume number 1 itself. It's a very small booklet. Small booklet. This is only it is 18 page, six write up. Kintu moi mor etia Dibrugarh University 22 তারিখ এই Brain of India lecture আছে, but I will be able to cover only first 2 chapter only, and that too selective, karon hey মানে এটা চ্যাপ্টাৰেই ফুললি কভাৰ কৰিবৰ কাৰণে more than 1 lecture is needed. তাতেই গুটেই মহাৰিষিয়ে তাত ইমান ডিয়াৰিং কিছুমান ষ্টেটমেন্ট হৈছে, মানে আচৰিত হ'ব। আচ্ছা, এইটো লাইন মই পাতি দিছো এটা, আমিতো বাৰু ঠিক আছে ইনফৰমেশ্যন শিক্ষা নহয় বুলি ক'লে উই সৰ্ট অফ কনসেনসাস, আমি অলপ সেইটো কনসেনসাস আমি মানি লওঁ। তেওঁ নলেজটো নহয় বুলি কৈছে শিক্ষা, অনলি নলেজটো। আসল শিক্ষা কোনটো? ডেভেলপমেন্ট অফ দি ফেকাল্টিজ অফ নলেজ। মোক মাছ খুৱাব নালাগে, মোক মাছ ধৰিব শিকাই দিয়া, মোক যাদৱ পায়েং বনাই দিয়া, মোক ভূপেন হাজৰিকা বনাই দিয়া, গান মই নিজে লিখিম, গান তুমি মোক লিখি দিব নালাগে, মোক সুৰ কৰাৰ টেকনিকটো মোক তুমি শিকাই দিয়া।
কৈছে ইনফৰমেশ্যন cannot be the foundation of intelligence. The information cannot be the foundation of intelligence. It can only be part of the material out of which the knower builds knowledge, the starting point, the nucleus of face discovery and enlarged creation. But he has, unlike Vivekananda to information is not education বুলি কৈছে. But Sri Aurobindo has not rejected the role of information as such. কৈছে it is not the central aim of শিক্ষা বুলি কৈছে. কৈছে ইনফৰমেশ্যনৰ এটা ষ্টাৰ্টিং পইণ্ট হিচাপে it may have role. কৈছে an education, চাব তাৰ পিছৰ লাইনটো, an education that confines itself to imparting knowledge is no education. It's a categorical one-liner statement. কৈছে an education that confines itself to imparting knowledge is no education. What is education? কৈছে the various faculties of memory, judgment, imagination, perception, reasoning, which build the edifice of thought and knowledge for the knower, must not only be with their feet and sufficient tools and materials, but trained to bring fresh materials and use more skillfully those of which they are in possession. Faculties of knowledge. মোক তুমি sociology শিকাই দিব নালাগে, মোক তুমি faculties of knowledge to build up কৰি দিয়ক. মোক কনভোকেশনৰ সময়ত মোক এখন মই পলিটিক্যাল সায়েন্সত এখৰ ভিতৰত 120 পাইছো, এলৰ ঘৰে ঘৰে ঘুৰিব লাগিব, চোৱা now I have become eligible to be a great servant. আৰু on that piece of paper মোক যদি মন্ত্ৰী আৰু বিধায়কে চাকৰি নিদিয়ে মই আন্দোলন কৰিম, আন্দোলনতো যদি সমস্যাৰ সমাধান নহয় মই বিপ্লৱ কৰিম, বিপ্লৱতো যদি সমস্যাৰ সমাধান নহয় I will commit suicide. কাৰণ মুকটো ইউনিভাৰ্সিটিয়ে 24 বছৰত বিকলাঙ্গ কৰি পঠিয়াই দিছে, মুকটো সেলফ ৰিলায়েন্ট কৰা নাই, মুক সেমিনাৰ কৰাইছে, ওয়ার্কশপ কৰাইছে, মুক পেপাৰ প্ৰেজেন্টেশন কৰোৱাইছে, মুক পলিটিক্যাল সায়েন্সত এখৰ ভিতৰত 150 পঠাই দি পঠাইছে। কিন্তু যাদৱ পায়েঙে ইউনিভাৰ্সিটি দেখা নাই, কলেজ দেখিছে নে দেখা নাই মই নাজানো। যাদৱ পায়েঙক কিন্তু এটা বিশ্ববিদ্যালয়ে লেকচাৰ দিবলৈ মাতে, যিজনক বিশ্ববিদ্যালয়ে সেই কনভোকেশনত দিয়া সেই পিস অফ স্প্লেন্ডিড পেপাৰটো নাই। আৰু যাদৱ পায়েঙৰ লগত যিটো পাৱাৰ আছে নেপোলিয়নেও কাঢ়ি লৈ যাব নোৱাৰে। That is what is called শিক্ষা। এখন মৰুভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিছে। আপোনালোকৰ লগৰে এজন শিক্ষক অৰূপ দত্ত, মই নাম কৈছো, he was a professor of English at JB College Jorhat, confirmed চাকৰি, he resigned from that service। কিয় জানেনে? আপোনালোকে শুনিলে হাঁহিব। to become a prolific writer, তলে ক'ব ইংৰাজীৰ প্ৰফেসৰ, তেওঁতো জবত থাকিলেহে বেছি তেওঁৰ কাৰণে সুবিধা হ'লহেঁতেন। But he resigned, and now he has become an internationally acclaimed prolific writer because he had the capacity. তেওঁৰ কিতাপ অসমৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ নকৰে। এনেকুৱা মই অজস্ৰ উদাহৰণ দিব পাৰো। ভূপেন হাজৰিকাই চাকৰিক বৃদ্ধাংগুষ্ঠ দেখুৱাই দিছিল, কিয়? বিকজ ভূপেন হাজৰিকা was self empowered। কিন্তু মোৰ দেশৰ সমৃদ্ধ বিশ্ববিদ্যালয়ে দিয়া সেই সমৃদ্ধ পিস অফ ডকুমেন্ট, কনভোকেশনত দিয়া পিস অফ পেপাৰখন থাকাৰ পিছতো ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰিছে। কিন্তু যাদৱ পায়েঙে এটাৰ পিছত এটাকৈ পুৰস্কাৰ বুটলি আছে, এখনৰ পিছত সিখন। আনকি তেওঁ ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়ত গৈও তেওঁ অসমীয়া ভাষাত ভাষণ দিয়ে। ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়ত গৈ বিশ্ববিদ্যালয়ত তেওঁ শিকাইছে কেনেকে মৰুভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিব লাগে। কি ফানি আপুনি চাওক। অথচ we are investing crores of rupees on our educational system, modern educational system. Thank you and namaskar to all. আৰু কোনবা ইন্টাৰেক্ট কৰিব? Thank you. আপুনি এই চিত্ত এই লেটাৰ্স অফ যোগাৰ পৰা লৈছে ন? চিত্ত হা কোনটো না চিত্তবৃত্তি নিৰোধটো পতঞ্জলিৰ যোগৰ ফাৰ্স্ট শ্লোক। না বাকিখিনি যিখিনি ক'লে সেইখিনি এইখিনি আপোনাৰ কি কয়, আপোনাৰ কি শ্ৰী অৰবিন্দৰ ভলিউম নাম্বাৰ 28 লেটাৰ্স অন যোগা। এই চিত্ত আপুনি এইবোৰ ধৰক 165 মান পেজৰ পৰা ভলিউম নাম্বাৰ 28। থ্যাংক ইউ। তাতে মাইণ্ডৰ যিটো চেপ্টাৰ আছে ভলিউম নাম্বাৰ 28ৰ আপুনি অলমোষ্ট 165 মান পেজৰ পৰা 25-30 পেজলৈকে পাব। ধন্যবাদ।
কোনোবাই কিবা ইণ্টাৰেক্ট কৰিব? Perhaps nobody will be interacting, so we can conclude. Tomorrow we will be joining again for 51st session. Thank you, Diganta da. Good Thank night. As we have reached the end of today's session, I would like to take this opportunity to thank respected resource person, Sri Diganta Biswa Sarma sir, for conducting this session. Thank you, sir, for your words of insight. I would also like to thank all the esteemed participants for participating in today's session. Finally, I would like to thank the technical team for making today's session a success. We look forward to the next session. Thank you once again. Good night. Thank you. Thank you and namaskar and good night to all. Thank you. Thank you and namaskar. Thank you. Good night. Thank you. Thank you. Thank you.